পৰাই চাই জাষ্ট খালি চাওঁতে যায় আমাৰ ইয়াতে, আমি নিজে হাতে একো কৰিব নোৱাৰোঁ। কেইদিন ধৰি ভাঙি আছে এই নদীখন? 3 মাস পৰা ভাঙি আছে। আসসালামু আলাইকুম। আমি ছয়চনাৰ ডিষ্ট্ৰিক্ট অন্তৰ্গত বৰবালু কদমতলী হাজিৰহাট যে নদী ভাঙা সমস্যা, সেই প্ৰধান সমস্যা আজি ফেকামাৰী আঞ্চলিক এপি প্ৰেচিডেণ্ট হয় মামুন শ্বাহ আমাৰ লগত আছে, তাৰ লগত আমি কথা পাতিবলৈ যত্ন কৰিম। হয়, যেহেতু আজি আমাৰ নদী চাবলৈ আহিছে, এইখিনিত কি ক'ব এই বিষয়ে? আমাৰ এইখিনিতো চাব লগা একো নাই, আমাৰ পূৰ্বৰ পৰা এইটো এটা সমস্যা। হয়, বহুত দিনৰ পৰা এইখিনি সমস্যা, আমি বহুত দিনৰ পৰাই চাই জাষ্ট খালি চাওঁতে যায় আমাৰ ইয়াতে, আমি নিজে হাতে একো কৰিব নোৱাৰোঁ। কাৰণ যোনে কৰিব পাৰে সেইবিলাক মানুহ ইয়াত কেতিয়াও নাহে, যিবিলাক মানুহ এইবিলাক কৰিব পাৰিব এইবিলাক মানুহ কেতিয়াও নাহে। আমি আমাৰ জৰিয়তে ক'ব বিচাৰি আছোঁ যে আমাৰ যেনেকুৱা আমাৰ ডিষ্ট্ৰিক্টৰ গাৰ্ডিয়ান মন্ত্ৰী মাননীয় কেশৱ মহন্ত ডাঙৰীয়া যেনেকুৱা আছে, তেওঁক ক'ব বিচাৰিছোঁ যে আপুনি অলপ, যিহেতু আমাৰ গাৰ্ডিয়ান মন্ত্ৰী আপুনি হৈছে, আপুনি কাইণ্ডলি আমাৰ এই জেগাখিনি আপুনি অলপ চাওক, চাই কিনে ৰক্ষা কৰি দিয়ক। আৰু আমাৰ CM ছাৰকো অলপ দৃষ্টিগোচৰ কৰি দিয়ক জেগাখিনি, যাতে কৰি এই গৰীব মানুহ আপুনি চাব পাৰে, এই এটা ঘৰ ভাঙা কষ্টৰ নিচিনা জীৱনত আৰু কোনো কষ্ট নাই। এইটো আমি গাঁৱলীয়া মানুহ, আমি এইটো গম পাওঁ। তো কাইণ্ডলি প্লিজ আপোনালোকে অলপ ইয়াত চকু দৃষ্টি কৰক, এইটো মই আহ্বান জনাইছোঁ। হয়, যি ধৰণে নদী ভাঙিছে, যেহেতু জিপিৰ হয় সেইকাৰণে কিন্তু আহিছে। প্ৰথম আমাৰ গোদাবাৰী জিপিৰ কাউন্সিলৰ হয়, তেওঁ এপি হৈছে, আমি স্বাগতম জনাইছোঁ। সি কিন্তু অনেক সুন্দৰ কথা দাঙি ধৰিলে। আৰু লগতে আছে আমাৰ হাজিৰহাট কাউন্সিলৰ হয়, হাজিৰহাট জিপিৰ কাউন্সিলৰ, তাৰ লগত আমি কথা পাতিবলৈ যত্ন কৰিম। অলপ ক'বচোন, এই নদীখন যি ধৰণে ভাঙি আছে, মানুহৰ ইমান গৰখনীয়া সমস্যা, সমাধানটো হ'বনে নাই নাজানো। আমাৰ এপিও ক'লে এতিয়া সুন্দৰ কথা কৈছে, আপুনি কি ক'ব এই বিষয়ে? হয়, এইটোতো আজি 2012 চনৰ পৰা একেৰাহে একদম আমাৰ বালাডুবা, চেবলতাৰী, টুমনি, শালমাৰা, পাডাকাটা ধৰি হাজিৰহাট, বৰবালু, এদিকে আপোনাৰ চুকচৰ, কুকুৰাডাঙালৈকে এইখিনি পুৰা ডিষ্ট্ৰিক্টটোৱে আমাৰ ইৰিগেশ্যন হৈ আছে। তো ইয়াৰ মাজত এবাৰ আগৰ চৰকাৰে কৈছিল যে আমি গৰাখহনীয়াটো মানে ৰাষ্ট্ৰীয় সমস্যা বুলি ঘোষণা কৰিম, অমুক কৰিম, তমুক কৰিম, বহুত কিছু কৈছিল, উন্নয়নৰ ঢাক ঢোল বহুত বজাইছিল। তো এতিয়ালৈকে আমি তেনেকুৱা কোনো কাম হোৱা পৰিলক্ষিত হোৱা নাই এই জেগাত। তো এতিয়া মই নতুনকৈ চৰকাৰক আগতো এদিন মই কৈছোঁ, আজিও কওঁ, যাতে আমাৰ জেগাখিনিত এই ডিষ্ট্ৰিক্টখিনি যিমান ক্ষতি হ'ল আৰু এইখিনি যাতে আৰু মানে নষ্ট নহয়, যাতে আমাৰ এই হাইৱে ৰাস্তাটো থাকিব লাগিব। আৰু আমাৰ যিহেতু ইয়াত ইণ্টাৰনেশ্যনেল বৰ্ডাৰ আছে, যাতে ভাল কৰি কাম কৰি যাতে আমাৰ এইটো যাতে ভাল কৰি মানে ৰক্ষা কৰিব পাৰে, এইখিনি মোৰ চৰকাৰৰ ওচৰত অনুৰোধ। কৰি ইঞ্জিনিয়াৰ ছাৰক যাতে আৰু ভাল কৰি মানে ৱাটাৰ ৰিচাৰ্জটো অলপ ভাল কৰি কাম কৰি যাতে আমাৰ জেগাখিনি ৰক্ষা কৰে। হয়, আমি ইতিমধ্যে কিন্তু দেখা পাইছোঁ, যিহেতু আমাৰ ডিষ্ট্ৰিক্টত বহুখিনি ঠাইত ভাঙি আছে, কিন্তু যেনেকুৱা দেখিব পাৰোঁ আমি, কি হয় বাংৰিচৰ ইয়াত কিন্তু জিঅ' বেগ পেলাই আছে, পিছত আমাৰ যে কোহৰা টেঙা আছে ইয়াত, তাতে কিন্তু প্ৰচুৰ কাম চলি আছে। তাতে DC মহোদয় নিজে গৈ কেনে চায়, আমাৰ ইয়াত কিয় নাহে, এই বিষয়ে ক'ব নেকি অলপ? এইটো আজিৰ পৰা প্ৰায় 15 দিনমান আগত ইয়াতে মানে এডিশ্যনেল চিফ ছেক্ৰেটাৰী ছাৰ আহিছিল, এডিশ্যনেল চিফ ইঞ্জিনিয়াৰ মানে ৱাটাৰ ৰিচাৰ্চৰ, তেখেতে আহি কথা দি গৈছে যে ইয়াতে আমি মানে এই আপুনি জিঅ' বেগৰ কথা ক'লে যে GOTV দি কাম কৰি দিম, কিন্তু আজিলৈকে GOTVৰ কামটো হোৱা নাই। অলপ চলপ পাৰ্কো পেন যদিও দিছে, এইটো বেছিকৈহে ইৰ'শ্যন হৈছে, ভাল হোৱা নাই। আমি বিশেষকৈ কথা পাতিবলৈ গ'লে কিন্তু আমাৰ এপি প্ৰেচিডেণ্টৰ লগতে কথা পাতিব লাগে, যিহেতু এপি প্ৰেচিডেণ্ট আছে। আৰু ছাৰ, আপুনি এই বিষয়ে কি ক'ব? যিহেতু ইয়াতে চিফ কি আহিছিল ইঞ্জিনিয়াৰ, আহি কিনে জিঅ' বেগ দিব খুজিছিল, কিন্তু আজিলৈকে দিয়া নাই। চাওক, ইয়াত আহে যায়, কিন্তু মেইন কাম হ'ল আমাৰ গভৰ্ণমেণ্টৰ। হয়, গভৰ্ণমেণ্ট যদি ইয়াতে চকু দিয়ে, আমাৰ অফিচাৰ্ছ নিশ্চয় কাম কৰিব। ডিষ্ট্ৰিক্ট লেভেল কওক, চাৰ্কেল লেভেল কওক, যিখিনি লেভেল আছে, যদি আমাৰ ওপৰৰ পৰা চকু নিদিয়ে, তে ইয়াতে মানে চবে এইটো অলপ পলম কৰিব, লেট কৰিব। সেইকাৰণে আমি গভৰ্ণমেণ্টক অনুৰোধ জনাম যে আপুনি, আমাৰ CM ছাৰক অনুৰোধ জনাম যে আপুনি কাইণ্ডলি আমাৰ এই জেগাখিনি অলপ দৃষ্টিগোচৰ কৰক। হয়, ঠিক আছে। আমি এতিয়া আৰু বেলেগ যিহেতু স্থানীয় লোক আছে, স্থানীয় লোকৰ পৰা অলপ কথা জানিবলৈ ধৰিম। কেইদিন ধৰি ভাঙি আছে এই নদীখন? 3 মাস পৰা ভাঙি আছে। 3 মাস ধৰি ভাঙি আছে, পুৰা ভাঙি আছে। যেহেতু আমাদের এপি প্রেসিডেন্ট আৰু কাউন্সিলর আহিছে, সুন্দৰ কথা দাঙি ধৰিলে, এই বিষয়ে কি ক'ব? খুব ভালো কথা কৈছে। কাম হ'ব বুলি আশা কৰে না? কাম হ'ব বুলি আশা কৰি